সদৌ অসম যোগাসন প্ৰতিযোগিতাৰ বাবে বৰপেটা জিলা দল ৰাওনা। সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজিত অহা 31 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লগা সদৌ অসম যোগাসন খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে বৰপেটা জিলাৰ অষ্টাংগ যোগ কেন্দ্ৰৰ দল এটি আজি ধেমাজিলৈ ৰাওনা হৈছে। অষ্টাংগ যোগ কেন্দ্ৰৰ মুখ্য প্ৰশিক্ষক জীৱেশ্বৰ বৈশ্যৰ নেতৃত্বত 22 জন যোগাসন খেলুৱৈয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। বৰপেটা জিলাৰ খেলুৱৈসকল হ'ল ক্ৰমে অয়ন প্ৰতিম বৈশ্য, ৰূপাংকিত নাথ, জিশান দাস, ৰূপাংকৰ ৰিয়ান দাস, ৰাজ প্ৰতিম বৈশ্য, সংখিকা দাস, প্ৰদক্ষিণা মুদৈ, দেৱাংগনা দাস, অৰ্কিতা মেধি, মুস্কান টিপ্পা, কৃষ্টি সংকল্পিতা দাস, নুপুৰ দাস, দৰ্শনা দাস, হিমাশ্ৰী দাস, গুঞ্জন দাস, ভাগ্যশ্ৰী দাস, ৰিয়াঞ্চী দাস, অৰ্পণা দাস, জাহ্নৱী দাস, গাৰ্গী দাস, ভাষা শৰ্মা বৰুৱা আৰু জ্যোতিস্মিতা দাস। দলটো ৰাওনা হোৱাৰ প্ৰাকমুহূৰ্তত বৰপেটাৰ ক্লাব ৰাইনৰ বাকৰিত দলটোক শুভেচ্ছা জনায় যোগ কেন্দ্ৰটোৰ সভাপতি কামদেৱ দাসে। অহা 31, 1 আৰু 2 তাৰিখে ধেমাজিত অনুষ্ঠিত হ'বলগীয়া অসম ভিত্তিক যোগাসন প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা তাত অংশগ্ৰহণ কৰিব। আজি বৰপেটা জিলাৰ পৰা জীৱেশ্বৰ বৈশ্যৰ নেতৃত্বত বৰপেটা জিলা অষ্টাংগ যোগ কেন্দ্ৰৰ পৰা 22 গৰাকী ছাত্ৰ ছাত্ৰীয়ে তাত অংশগ্ৰহণ কৰিব। লগত আমাৰ যিবিলাক অভিভাৱিকা আছে তেখেতসকলেও এই যোগ কেন্দ্ৰ চোৱাৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰীসকলক উৎসাহ যোগোৱাৰ কাৰণে লগত যাবলৈ ওলাইছে। আমি এতিয়া বৰপেটা ৰাইন ক্লাবৰ পৰা অষ্টাংগ যোগ কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীসকলক লৈ আমি বৰপেটা ৰোড ৰেল ষ্টেচনলৈ যাবলৈ আমি সাজু হৈছোঁ। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? মানে আমাৰ এই অষ্টাংগ যোগ কেন্দ্ৰটো প্ৰথমতে আমি মাত্ৰ 3 গৰাকী ছাত্ৰ ছাত্ৰীৰে আমি অনুষ্ঠিত কৰিছিলোঁ। সুন্দৰদিয়া নিবাসী জীৱেশ্বৰ বৈশ্যৰ নিজৰ গৃহত। আজি আহি আমি বৰপেটা ৰাইন ক্লাবৰ বাকৰিত আমি বিনা ভাড়াই আৰু আমি কোনো শুল্ক নোলোৱাকৈ বিনা শুল্কে ছাত্ৰ ছাত্ৰীসকলক প্ৰায় 42 গৰাকী ছাত্ৰ ছাত্ৰীক আমি ইয়াত প্ৰশিক্ষণ দি আছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে অসম ভিত্তিত আৰু ইণ্টাৰনেশ্যনেল ভিত্তিত বিভিন্ন ঠাইত পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। আশা ৰাখিছোঁ আমি এইবাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ধেমাজিত ভালদৰে পাৰফৰ্মেঞ্চ কৰিব, এই আশাৰে আমি